নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আজি এখন বিয়াত মেকআপ কৰিবৰ বাবে আহিছো আৰু এয়া হল কইনা মই কইনাক কিদৰে মেকআপ কৰো তাকে মই আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম মই প্ৰথমতে আই মেকআপটো কৰি ললো তাৰ পিছতে বেছ মেকআপটো কৰি এতিয়া মই কন্ট্ৰোলিং কৰি আছো মেকআপটো ষ্টাৰ্ট কৰোতে কইনাগৰাকীয়ে কৈছিলে আজি যদি মেকআপটো ভাল লাগে তেতিয়া হলে কাইলে ৰিসেপচনত মই তোমাকে কম মেকআপ কৰিবলৈ থাটো শুনি ভালো লাগিল আৰু অকনমান ভয়ো লাগিল কিবা হয় মেকআপটো তাৰ পিছতে একেবাৰে শেষত টাইম ক'লে যে কাইলৈ তুমি পাৰিবা নেকি মেকআপটো কৰিবলৈ 11 মান বজাত ৰেডি কৰি দিব পৰাকে মই কলো যে কাইলৈ মোৰ এটা বুকিং আছে নহলে মই পাইলো হয় আৰু কাইলৈ বুকিংটো ওচৰতে আছিল আৰু কইনাগৰাকী বিয়া হ'ব গোলাঘাট খুমটাইলৈ যেহেতু মই খুমটাইলৈ যাবলৈ অকনমান দূৰ হৈ যাব এখন বিয়াত মেকআপ হোৱাৰ পিছত যথেষ্টখিনি সময় তাতে গুছি যাব গতিকে মই মেকআপটো কৰিব নোৱাৰিম বুলি কলো তেতিয়া কলে যে মই আগতে জুনগৰাকী কৈ থৈছিলো তাইকে মই কনফাৰ্ম কৰি দিম আৰু মোৰ ওচৰতে যেহেতু বুকিং এটা লৈ থোৱা আছিল তুলনি বিয়াখনৰ মেকআপ আছিল তাতো যথেষ্টখিনি সময় লাগিব গতিকে মই এটো কেনসেল কৰিব লগা হ'ল কোনো কথা নাই তাই যে মেকআপটো ভাল দেখিলে মোৰ হেতুৱে ভাল লাগিছে আৰু আপোনালোকো একেবাৰে হেখত চাই জনাব কেনেকুৱা পালে আৰু মই এতিয়া ফুল সমূহ ধুনিয়াকৈ গুজি দিছো খহি নপৰাকৈ জিপসি আৰু ৰেড ৰ'জ আনিছিলো হেতু এগৰাকী কইনা সজাওতে প্ৰায় 2-3 ঘণ্টা সময় লাগিয়ে যায় আৰু কইনাগৰাকীয়ে যিমানটো টাইমত আমাক মাতে বা যিমানটো টাইমত ৰেডি কৰাই দিবলৈ কয় আমি ঠিক সিমানটো টাইমতে কমপ্লিট ৰেডি কৰাই দিও আৰু বহু সময় ধৰি থিয় হৈ থাকিব লাগে বহুত ককালু বিখাই গা বিখাই নহয় জানো যিসকলে মেকআপ কৰে তেওঁলোকে গম পাব হেতু বুজি পাব তাৰ পিছতে মই অকনমান এখিতে বহিবলৈ পালো মই হেখিনতে বহি খুপাৰ কামটো তেনেদৰে কৰিলো আৰু এয়া ফাইনালি কইনা ৰেডি হৈ গল এয়া হল কইনাৰ ফাইনাল লুকসটো আৰু তাই এবাৰ প্ৰথমবাৰ মেকআপ কৰিছে আগতে কোনো দিন মেকআপ কৰা নাছিলে আৰু তাই একদম ভাল লাগিলে বুলি ক'লে আৰু তাই লগত থকা কেগৰাকীও ভাল লাগিছে বুলি ক'লে গতিকে ভাল লাগিছে বুলি ক'লে মানে নিজৰো অকনমান ভাল লাগে নহয় জানো আৰু আপোনালোকে যদি বিয়াৰ মেকআপ সমূহ বুক কৰিব বিচাৰে তেনেহলে মোৰ হৈতে যোগাযোগ কৰিবলৈ ডেসক্ৰিপচন বক্সটো চেক কৰিব মই মোৰ নাম্বাৰটো তাত দি থোৱা আছে আপোনালোকে তাত যোগাযোগ কৰিলে পাব আৰু আজিৰ ভিডিওটো ইমানখিনিতে সামৰণি মাৰিলো নতুন এটা ভিডিওৰ হৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই থ্যাংক ইউ ফৰ ওয়াচিং